জীৱনটো যাপন কৰাই নহয় উদযাপন কৰিবলৈ শিকিব লাগে। বহুতে এনেকুৱা এটুকুৰা ঠাই চাব বিচাৰি থাকে যিটুকুৰা ঠাইলৈ আহিলে মন একেবাৰে শীতল পৰি যায়। সকলো স্মৃতি পাহৰি পেলাই আপুনি মাত্ৰ প্ৰেজেণ্টত জিবলৈ শিকে। তেনেকুৱা এটুকুৰা ঠাই হৈছে অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশত যদি আহিছে আপোনালোকে মোৰ পাছফালে যিটো প্ৰাকৃতিক সৌন্দৰ্য দেখি আছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ সৌন্দৰ্য দেখিবলৈ আপুনি ইয়ালৈ আহিব লাগিব। আৰু বহুতে চাই থাকিব বিচাৰিছে পৰশুকুণ্ড ক'ত, পৰশুকুণ্ড কেনেকুৱা হয়, বহুতে ভাবি থাকে আহিব পৰা নাই। কিন্তু মই আজি উপস্থিত আছোঁ আপোনালোকৰ খুব মৰমে ভাবি থকা, আপোনালোকে যিসকলে বহুতে চাব বিচাৰি থাকে, চোৱা নাই, দেখা নাই, তেওঁলোকৰ কাৰণে এই ঠাইটুকুৰাত উপস্থিত হৈছোঁ। আৰু এয়াই হৈছে পৰশুকুণ্ড। আপোনালোকক মই গোটেই নাজাৰাটো দেখাইছোঁ। চাওক, এইটো নাজাৰা হৈছে পৰশুকুণ্ডৰ নাজাৰা। আৰু ইয়াৰ পৰা আপুনি যদি সৌ টেম্পল তাত আছে, আৰু তাৰ পৰা আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। মই অকণমান আগলৈ দেখুৱাইছোঁ। প্ৰথমতে ইয়াৰ গোটেই মানে পৰিৱেশটো এবাৰ চাই লওক না। যদি আপোনালোকে এতিয়া চাই আছে তেতিয়াহ'লে ফ'ল' কৰা নাই, ফ'ল'টো কৰি ল'ব। এয়াই হৈছে পৰশুৰাম কুণ্ড। আৰু পাহাৰ চাৰিওফালে পাহাৰ, ওপৰত এখন দলং আছে। আৰু আপোনালোকে এইফালে চাৰিওফালে যদি আহে এনেকুৱা ধৰণৰ ডাঠ কুঁৱলী পৰি থাকিব। এটা ভাইব আহিব আপোনালোকে লগত কেইজনমান একেবাৰে দোষ লৈ আহক, আৰু তাৰপিছত আপোনালোকে ফুৰিবলৈ আহক। আৰু এয়া হৈছে পৰশুৰাম কুণ্ডত এতিয়া যিহেতু বহুতে অহা নাই, কাৰণ এইটো ছিজনত খুব কম মানুহ আহে। কিন্তু যেতিয়া পূজা পাৰ্বণ হয় তেনেকুৱা সময়ত পৰশুকুণ্ড আহিবলৈ খুব ধুনীয়া, সকলোৱে আহিব বিচাৰে। আৰু এয়া হৈছে তাৰ নাজাৰা। সৌটো আপোনালোকে দেখিছেনে, তাতে আছে মন্দিৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। কিন্তু আপোনালোকক আৰু দেখুৱাই লৈছোঁ, ৰ'ব চাব দেই। ইয়াৰ দৃশ্যটো চাওক।